নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল যেহেতু আগৰ ভিডিঅ' দুটাত আমি মফিজুদ্দিন আহমদ হাজৰিকাৰ সম্পৰ্কে সবিশেষ কথা আলোচনা কৰাৰ উপৰিও বিশ্বখনিকৰ কবিতাটিৰ মূল বিষয়বস্তু আলোচনা কৰিছিলোঁ গতিকে আজিৰ ভিডিঅ'টোত আমি কবিতাটিৰ প্ৰতিটো শাৰী পুংখানুপুংখভাৱে আলোচনা কৰিম আৰু জানিবলৈ চেষ্টা কৰিম কিন্তু ইয়াৰ আগত কবিতাটিত উল্লেখিত কেতবোৰ কঠিন শব্দৰ অৰ্থ আমি প্ৰথমে জানিলো যে খনিকৰ শব্দৰ অৰ্থ হ'ল শিল কাঠ বা মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা যিসকল ব্যক্তিয়ে শিল কাঠ বা মাটিৰে মূৰ্তি নিৰ্মাণ কৰে তাক খনিকৰ বুলি কোৱা হয় আৰু বিশ্বখনিকৰ মানে হ'ল বিশ্ব নিৰ্মাণ কৰোঁতা অৰ্থাৎ ঈশ্বৰ বা সৃষ্টিকৰ্তা যিটো নেকি আমাৰ কবিতাটোৰ শিৰোনাম বিশ্বখনিকৰ অৰ্থাৎ খনিকৰ মানে হ'ল যোনে নিৰ্মাণ কৰে মূৰ্তি বা শিল কাঠ মাটি আদিৰে যোনে মূৰ্তি নিৰ্মাণ কৰে আৰু বিশ্বখনিকৰ হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডখনক এই পৃথিৱীখনক যোনে সৃষ্টি কৰিছে যোনে নিৰ্মাণ কৰিছে অৰ্থাৎ ভগৱান বা ঈশ্বৰৰ কথা কোৱা হৈছে বিশ্বখনিকৰ শব্দটোৰ জৰিয়তে যদিচ্ছাটো শব্দৰ অৰ্থ হ'ল যদিও ত্ৰিলোক মানে হ'ল স্বৰ্গ মৰ্ত্য আৰু পাতাল নিৰ্গুণ হ'ল সকলো গুণৰ ঊৰ্ধত আমি জানো যে সত ৰজ আৰু তম গুণতেই এই তিনিটা গুণ বা শক্তিতেই পৃথিৱী বা জগতৰ সৃষ্টি আৰু স্থিতি আৰু লয়ৰ কাৰণ এই তিনিওটাতেই বৰ্তি আছে কিন্তু ভগৱানক এই তিনিও গুণৰ ঊৰ্ধত বুলি কোৱা হৈছে তেওঁ নিৰ্গুণ বুলি কোৱা হৈছে তেওঁ গুণৰ কোনো আমাৰ সীমা নাই আৰু সেই গুণ হ'ল সকলো গুণৰ ঊৰ্ধত বুলি কোৱা হৈছে হুনু শব্দৰ অৰ্থ হ'ল হেনু গিৰি শব্দৰ অৰ্থ হ'ল বিশ্বৰ গৰাকী অৰ্থাৎ ঈশ্বৰৰ কথা কোৱা হৈছে শেষান্তৰে অৰ্থাৎ অন্তত অৱশেষত এমাদিমা শব্দৰ অৰ্থ হ'ল কেঁচুৱা অৱস্থা নিচেই লৰালিকাল হয়নে যাক নেকি শৈশৱকাল বুলি শৈশৱো নহয় শৈশৱকাল বুলি ক'ব পাৰি এমাদিমা গুমুস্থা মানে হ'ল দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰীক গুমুস্থা বুলি কোৱা হয় অৰ্থাৎ সেই দোকানখনৰ যিমানবিলাক সামগ্ৰী আছে সেই সামগ্ৰীৰ প্ৰতিটো সামগ্ৰী বা বয় বস্তুৰ হিচাপ নিকাচ কেৱল বয় বস্তুৰে নহয় টকা পইচাৰ সকলো সেই দোকানৰ যিমান ধৰণৰ হিচাপ নিকাচ ৰাখিব লাগে সকলো এই গুমুস্থা অৰ্থাৎ কৰ্মচাৰীজনে ৰাখে বা দোকানৰ মালিকজনে ৰাখে গতিকে তেওঁক গুমুস্থা বুলি কোৱা হয় আৰু কবিতাটিত গুমুস্থাৰ কথা উল্লেখ কৰি ভগৱানৰ কথাকে ইংগিত কৰা হৈছে যে ভগৱানে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা পালনকৰ্তা আৰু তেওঁই এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কথাৰ হিচাপ সকলো বিষয় বস্তুৰ হিচাপ নিকাচ ৰাখে অন্তৰ্যামী মানে মনৰ সকলো ভাৱ বুজি পাওঁতা আৰু সৰ্বব্যাপী মানে সকলোতে জুৰি থকা বা সকলোৰে মাজত ব্যাপ্ত হৈ থকা গতিকে এইখিনি আছিলে তোমালোকৰ কঠিন শব্দ কিছুমানৰ অৰ্থ ইয়াৰ উপৰিও আৰু দুটামান শব্দ আছিলে সেইখিনি হ'ল তীখা মানে আমি জানো যে এবিধ ধাতু অৰ্থাৎ দা কটাৰী আদি মুখত লগোৱা লুটকৈ টান আৰু চোকা এবিধ ধাতু হ'ল তীখা খান শব্দৰ অৰ্থ হ'ল কাৰণ এই খান শব্দ তীখা খান শব্দবিলাক আমাৰ কবিতাটোত উল্লেখ আছে খান শব্দৰ অৰ্থ হ'ল কঠাৰী ধৰুৱা শিল অৰ্থাৎ কঠাৰী দা কটাৰীবিলাক আমি ধাৰ কৰিবৰ কাৰণে যিটো শিল ব্যৱহাৰ কৰোঁ সেইটো খান বুলি কোৱা হৈছে আৰু বাজিকৰ শব্দৰ অৰ্থ হ'ল ঐন্দ্ৰজালিক বাজিকৰ শব্দৰ অৰ্থ ঐন্দ্ৰজালিক এতিয়া আহোঁ আমি কবিতাটিৰ মূল কথালৈ দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ নিশ্চয় এটি বিশ্বখনিকৰ কবিয়ে প্ৰথমে উল্লেখ কৰিছে যে
দেখা নাই, যদিও আমি চাক্ষুক দৃষ্টিৰে আমি যদিও চকুৰে দেখা নাই, তথাপিও ত্ৰিলোক অৰ্থাৎ স্বৰ্গমৰ্ত্য আৰু পাতালত এই তিনিও লোকত এজন খনিকৰ, বিশ্বখনক সৃষ্টিকৰ্তা আছে বুলি আমি অনুভৱ কৰোঁ। সেয়ে কৈছে নিশ্চয় এটি বিশ্বখনিকৰ। গ্ৰহ তৰা বেলি জোন আছে আলাসতে পোন, তেওঁৰেহে কৃপা জৰি টনাটনি কৰি। অৰ্থাৎ জোন বেলি তৰা গ্ৰহ নক্ষত্ৰ প্ৰতিটোৱে যেন এটাই আনটোক টনাটনি কৰি বৰ্তি আছে আৰু ওলমি আছে। এই কথাবিলাক আমি যদি ভালকৈ গমি চাওঁ বা উপলব্ধি কৰোঁ বা লক্ষ্য কৰোঁ, তেতিয়া আমাৰ কিবা আচৰিত যেন নালাগেনে? আকাশত ইমান গ্ৰহ নক্ষত্ৰ, অলেখ গ্ৰহ নক্ষত্ৰবিলাকে নিজ নিজ বাটেৰে নিজৰ কৰ্তব্য, নিজৰ কাম কৰি গৈ আছে। কোনেও কাৰো লগত কোনেও কাৰো পথত অহা নাই আৰু পথ বিভ্ৰান্ত কৰা নাই, পথভ্ৰষ্ট কৰা নাই। গতিকে এই সকলোবিলাক হ'ল ভগৱানৰ কৃপা, ভগৱানৰ কৃপাতহে হৈ আছে। ল'ৰা তিৰি আই ভাই সকলোকে পাই, মৰু জগততো নৰে আছে জীৱ ধৰি। আৰু ভগৱানৰ কৃপাত অৰ্থাৎ ঈশ্বৰৰ কৃপাতহে আমি ল'ৰা তিৰি মানে হ'ল তিৰোতা, আই ভাই সকলোকে পাই এক সোণৰ সংসাৰ আমি গঢ়িব পাৰিছোঁ। আৰু আমি এই সংসাৰৰ মায়াজালত আছোঁ কাৰ কৃপাতে? সকলোকে পাই আমি যে সংসাৰৰ মায়াজালত আছোঁ কাৰ কৃপাত? ভগৱান বা ঈশ্বৰৰ কৃপাত। মৰু জগততো নৰে আছে জীৱ ধৰি। আমি যদি লক্ষ্য কৰোঁ, মৰুভূমিৰ দৰে শুকান ঠাইত বা বৰফৰ দৰে ইমান ঠাণ্ডা ঠাইতো জীৱ জন্তুবিলাক বৰ্তি হৈ আছে একমাত্ৰ ভগৱানৰ কৃপাতহে। গতিকে তেওঁৰ মহিমা অপাৰ, তেওঁৰ মহিমাৰ কথা, তেওঁৰ যশস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰি। মৰু জগততো নৰ আছে জীৱ ধৰি, তেওঁৰে মহিমাৰ নাই কোনো উৰপাৰ। আৰু তেওঁৰ মহিমাৰ কোনো উৰপাৰ নাই, তেওঁৰ মহিমাৰ কোনো সীমা নাই বুলি কবিয়ে কবিতাটিত উল্লেখ কৰিছে। একোশিলি পাততো যে আছে কত চিন, তেওঁৰেহে নাম লৈ কেনে যথা থৰ হয়। অৰ্থাৎ এখিলা পাতত চাবা, যদি তোমালোকে লক্ষ্য কৰা, এখিলা পাতত যিমান ক্ষীৰা বিন্যাস আছে, যিমান ক্ষীৰা আছে, সেই ক্ষীৰাবোৰ চালে আচৰিত নেলাগেনে যে ভগৱান বা ঈশ্বৰে কিমান নিখুঁতভাৱে সৃষ্টি কৰিছে প্ৰতিটো বস্তুক। আৰু শিলা পাততো যে আছে কত চিন, তেওঁৰে নাম লৈ কেনে যথা থৰ হয়, যত গছনিয়ে বাই যশস্যাৰ বিন। আৰু যিমান গছ গছনি আছে, গছত যিমান পাত আছে, যিমান শিৰাবিন্যাস আছে, প্ৰতিটো বস্তুৱেই যেন ভগৱানৰ বা ঈশ্বৰৰ ধ্যানত মগ্ন হৈ আছে, ঈশ্বৰক ধ্যান কৰি আছে, ঈশ্বৰক তপস্যা কৰি আছে। আৰু তেওঁৰ যশস্যা বা তেওঁৰ মহিমাৰ কথা গুণগান গাই আছে। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ থাকে ওচৰত, সেয়েহে খেপিয়ালে হাই পাবলৈকো নাই। গতিকে ইয়াৰ পিছত কৈছে যে সকলোতে
তেওঁ আছে, ভগৱান সকলোতে আছে, সকলোৰে মাজত আছে, কিন্তু কোনেও নেদেখে, কাৰণ উৰণিৰে মুখ ঢাকি তেওঁ ওচৰতে থাকে। যেনেকৈ ন বোৱাৰী বা ন কইনাই উৰণিৰে মুখ ঢাকি থাকে, সেইদৰে ভগৱানৰ কথা কোৱা হৈছে যে ভগৱান সকলোৰে ওচৰতে আছে। নিচেই ওচৰত থকাৰ পিছতো আমি তেওঁক দেখা নাপাওঁ, কাৰণ তেওঁ উৰণিৰে মুখ ঢাকি আমাৰ ওচৰতে থাকে। কেৱল আমি যদি সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰোঁ, তেতিয়াহে তেওঁৰ অস্তিত্ব উপলব্ধি কৰিব পাৰিম। অকণকো চিনচাপ ধৰা ওপৰত শত ৰজ তম গুণ। অকণকো চিনচাপ ধৰা ওপৰত শত ৰজ তমগুণৰ কথা কোৱা হৈছে, যে শতগুণ সুখদায়ক, ৰজগুণ ৰাগাত্মক আৰু ই বিষয়ত আসক্ত কৰে, তমগুণে অজ্ঞানতাৰ পৰা সৃষ্টি হয়। গতিকে এই তিনিও গুণৰ ঊৰ্ধত বুলি কোৱা হৈছে। সকলোতেই নিৰ্গুণ বুলি কোৱা হৈছে ভগৱান বা ঈশ্বৰক, বিশ্বখনিকৰজনক। তেওঁ শত ৰজ তম গুণৰ ঊৰ্ধত নিৰ্গুণ বুলি, যি গুণক আমি জুখিব নোৱাৰি, তেনে গুণৰ অধিকাৰী বুলি কোৱা হৈছে। বোলে শুনো বিশ্বগিৰি সেই মহাজন, আৰু সেই নিৰ্গুণ নিৰাকাৰ সৰ্বশক্তিমান বুলি বিশ্বগিৰি অৰ্থাৎ ভগৱানৰ কথা কোৱা হৈছে। চাও যদি ইপিনেদি আহা, কেনে বুকু ভেদি মৰমেৰে বৰষিছে দয়া বৰষুণ। আৰু তেওঁৰ সকলোকে দয়াৰ চকুৰে চায়, তেওঁ উদাৰহীন বুলি কোৱা হৈছে। তেওঁ সকলোকে, তেওঁ দয়ালু, তেওঁ সকলোকে সহায় কৰাৰ উপৰিও তেওঁ সকলোৰে দুখ দুৰ্দশা বুজি পায়। তেৱে কুহি গজালিক পমা শিশু আৰু পাপ পাৰলিক সেহান্তৰে একোজোপা কৰে ভয়ংকৰ। অৰ্থাৎ তেৱে কুহি গজালিক, অৰ্থাৎ সৰু গছ এটাক, মানে পুলি এটাক কিদৰে ডাঙৰ দীঘল কৰে আৰু এটা প্ৰকাণ্ড গছলৈ, ভয়ংকৰ প্ৰকাণ্ড গছলৈ ৰূপান্তৰিত কৰে, কাৰ কৃপাতে? ভগৱানৰ কৃপাতে সেই কথাটো কোৱা হৈছে। সেহান্তৰে এজোপা কৰে ভয়ংকৰ, তেৱেই এমা ডিমা লৰা কৰে ডেকা তেজ ধৰা অহংকাৰ বহাবলৈ মাক বাপেকৰ। আৰু তেওঁ এমা ডিমা ল'ৰাক, মানে কেঁচুৱা ল'ৰা এটাক কেনেকৈ ডেকা তেজেৰে ডাঙৰ দীঘল কৰে, আৰু পিতৃ মাতৃৰ গৰ্ভ, পিতৃ মাতৃয়ে যিসকল সন্তানক লৈ গৌৰৱ অনুভৱ কৰে, সেই সৰু শৈশৱকালত বা শিশুটি কেনেদৰে ডাঙৰ দীঘল হয়, কাৰ কৃপাতে? ডেকা তেজ ভগৱানৰ কৃপাতেই এই সকলোবোৰ সম্ভৱ হৈছে বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে। আৰু সকলোৱে, প্ৰত্যেকজন মাক বাপেকে সেই কেঁচুৱা সন্তানটি যেতিয়া ডাঙৰ দীঘল হৈ ডেকা তেজেৰে ডাঙৰ দীঘল হয়, আৰু সেই প্ৰত্যেকজন পিতৃ মাতৃয়ে বা অভিভাৱকে সেই সন্তানক লৈ গৌৰৱ অনুভৱ কৰে। তেৱেই মানি তেৱেই মান, তেৱেই দানী তেৱেই দান, তেৱেই কাম তেৱেই কৰ্মী খেতিয়ক, তেৱেই জ্ঞানী তেৱেই জ্ঞান, তেৱেই শিখা তেৱেই খান, তেৱেই ধৰ্ম তেৱেই ধৰ্মী বুদ্বুদিয়ক। অৰ্থাৎ তেওঁ সৰ্বা বুলি কৈছে। তেওঁ মান মানি, দান দানী, হয়নে, কাম কৰ্মী, খেতিয়ক, জ্ঞানী, শিখা খান, ধৰ্ম ধৰ্মী, বুদ্ধিয়ক, তেৱেই মাছ পানী, সকলোবিলাক তেৱেই এক পাঁচ বুলি কবিয়ে, অৰ্থাৎ ভগৱান যে সৰ্বা, ভগৱান যেই গুমুস্থা, সৰ্বশ্ৰেষ্ঠ, সৰ্বশক্তিমান, সেই কথাটো উল্লেখ কৰিছে। তেৱেই যোগী তেৱেই তপস্বী তেৱেই বাজিকৰ, আৰু তেৱেই বাজিকৰ বুলি কোৱা হৈছে। তেৱেই ধনী তেৱেই ধন, গুমুস্থা মহাজন। আৰু এই দোকানৰ হিচাপ নিকাচ ৰাখোতাজনক বা কৰ্মচাৰীজনক গুমুস্থা বুলি কোৱা হয়। গতিকে এই ক্ষেত্ৰত গুমুস্থা মানে
ভগৱান বা ঈশ্বৰৰ কথা ইংগিত কৰা হৈছে, কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডখনক এখন দোকানৰ লগত তুলনা কৰা হৈছে। আৰু আমি জীৱ জন্তু, জড় বস্তু, জীৱ বস্তু সকলো যে তেওঁৰ সেই দোকানৰ সামগ্ৰী, বয় বস্তু। গতিকে সেই পৃথিৱীত থকা এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বিষয় বস্তুকেই হিচাপ নিকাচ আমাৰ ভগৱান বা ঈশ্বৰে ৰাখে। গতিকে তাক সেইকাৰণে তেওঁ গোমস্থা বুলি কোৱা হৈছে। তেৱেই কাম, তেৱেই কৰ্মী, তেৱেই কাৰিকৰী, নিশ্চয় নিশ্চয় তেৱেই বিশ্ব খনিকৰ। আৰু আকৌ কৈছে যে হয়, নিশ্চয় তেওঁ বিশ্ব খনিকৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, ত্ৰাণকৰ্তা ভগৱান। আকৌ ক'লে শেষৰ বাক্যটো নিশ্চয় নিশ্চয় তেৱেই, দেখা নাই যদিও কোনেও দেখা নাই। প্ৰথম বাক্যটো কোৱা হৈছে যদিচ্ছাটো বুলি, অৰ্থাৎ দেখা নাই যদিও। আকৌ কৈছে শেষৰ বাক্যটোতো যদিও দেখা নাই তেওঁক, নিশ্চয় নিশ্চয় তেওঁ অন্তৰ্যামী, অৰ্থাৎ সকলো অন্তৰৰ কথা বুজি পাওঁতা, সৰ্বজ্ঞান, তেওঁ সকলো জ্ঞানৰ ঊৰ্ধত। বিশ্ব আত্মা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ আত্মাস্বৰূপ, প্ৰাণস্বৰূপ, সৰ্বব্যাপী, সকলোৰে অন্তৰত ব্যাপ্ত তথা ব্যাপী বা বিস্তৃত হৈ আছে, সৰ্বশক্তিমান। আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশক্তিমান বুলি ঈশ্বৰৰ ভগৱানৰ মহিমাৰ কথা উল্লেখ কৰি কবিয়ে ভগৱানেই যে বিশ্ব খনিকৰ, শ্ৰেষ্ঠ সৰ্বশক্তিমান, সেই কথা উল্লেখ কৰিছে। ছাত্ৰসকল, এইখিনিয়ে আছিলে বিশ্ব খনিকৰ কবিতাটিৰ মূল বিষয়বস্তু। আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাইছা। আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা। আজিলৈ ইমানতে, ধন্যবাদ।